বসবাস কৰা বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গাঁও, চাহ বাগিচা, পাহাৰ, ভৈয়াম, নগৰ সকলো স্থানতে জনসাধাৰণে কেনেদৰে বসবাস কৰিছে, কিমান মানুহৰ ঘৰ আছে, কিমান মানুহৰ নাই, কিমান ঠাইত ৰাস্তা পদূলি আছে, দলং আছে, কিমান ঠাইত নাই, কিমান সংখ্যক পৰিয়ালৰ পুত্ৰ কন্যাই পঢ়া শুনা কৰিছে, কিমান সংখ্যকে কৰিব পৰা নাই, কিমান সংখ্যক মানুহৰ দুবেলা দুমুঠি খাবলৈ আছে, কিমানৰ নাই, এই সকলোবিলাক কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সূক্ষ্মভাৱে বিশ্লেষণ কৰিলে, অধ্যয়ন কৰিলে, গৱেষণা কৰিলে। তেখেতে দেখিলে যে ভাৰতবৰ্ষত দিল্লীত কোন আছে? আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে। দিছপুৰত কোন আছে? আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। আৰু ডিব্ৰুগড়ত কোন আছে? আপোনালোকৰ মৰমৰ ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন আছে। তিনিটা দি আপোনালোকৰ লগত আছে। এটা ঘৰ ৰৈ থাকিবলৈ হ'লে আপোনাৰ কেইটা খুঁটা লাগিব? 4টা পকা খুঁটা লাগিব। 3টা পকা খুঁটা আছে, দিল্লীত আছে, দিছপুৰত আছে, ডিব্ৰুগড়ত আছে। এতিয়া আপোনালোকে 4 নম্বৰ খুঁটাতে পকা খুঁটা লগাব নে পাহাৰ খুঁটা লগাব? কি খুঁটা লগাব? পকা খুঁটা লগাব লাগিব। আজি আমাৰ এই মনোহাৰী চাহ বাগিচাত আমাৰ যি প্ৰচাৰ কাৰ্য চলা হৈছে, তাৰ কাৰণে আমাৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে আমাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আহিছে। আপোনালোকে দেখিছে যে বিপুল সঁহাৰি যে 4-5 হাজাৰ মানুহে এটা পঞ্চায়তৰ সভাত আহি পেলাই আজি উপস্থিত হৈছে। মই ভাবোঁ যে এইটো এটা খুব ভাল ছিগনিফিকেণ্ট আৰু আগন্তুক দিনত আজি লাষ্ট বাট 1 ডেজত যি প্ৰচাৰ কাৰ্য, এই প্ৰচাৰ কাৰ্যত সকলোৱে খুব গ্ৰহণযোগ্যতাটো ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে গৈছে আৰু ইয়াতো আমাৰ বহুতকেইটা মেম্বাৰ আমি অলৰেডি জয়লাভ কৰিছোঁৱেই। এই বৃহৎ অঞ্চলটো যিটো আমাৰ হিলৈধাৰী পঞ্চায়ত, মোহনবাৰী পঞ্চায়ত, মাইজান পঞ্চায়ত আৰু নিজকানাই পঞ্চায়তত সকলোখিনি ভোটাৰ মেম্বাৰৰ পৰা আৰম্ভ কৰি সকলোখিনি ভোটাৰেই ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে যাব বুলি মই আছোঁ। আৰু কংগ্ৰেছৰ যদি আধিপত্য আছিলে আজিলৈকে কংগ্ৰেছে এখন সভাও পতা নাই। এখন সভা 20টা মানুহলৈও কোনো এখন সভা পতা নাই। তেওঁলোকৰ তাৰ পাছতো যদি কিবা আধিপত্য আছে মই এইটো নাজানো, কিন্তু এই গোটেই বস্তুটো আজি যিটো দেখা গৈছে সেইটো ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে আছে বুলি মই আশা কৰিব পাৰোঁ।